মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিলখন ইউচিচি বিলখন গৃহীত কৰিছে। সকলো বিধায়ক 102জন বিধায়ক আমাৰ NDA যি 102জন বিধায়ক 102জন বিধায়কৰ ছাপোৰ্টত সকলোৰে সহায় সহযোগিতাত এখন বিল পাছ হ'ল। যি মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ আই মাতৃসকলে ভগ্নীসকলে যেনেধৰণে শ্ৰদ্ধা আৰু তেওঁক সন্মান আৰু মৰম কৰে, সেই ফলশ্ৰুতি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই মহিলাসকলৰ যি প্ৰাপ্য, মহিলাসকলৰ যি সন্মান, মহিলাসকলৰ যি সম অধিকাৰ, এই সকলো বস্তু এই ইউচিচিৰ জৰিয়তে মহিলাসকলক অৰ্পণ কৰিলে। আৰু মই ভাবো এই মহিলাসকলৰ ভিতৰত সকলোতকৈ বেছি কাৰ লাভ হ'ব, সকলোতকৈ বেছি মই ভাবো ধন্যবাদ জনাব লাগে যিসকল মুছলমান লোকৰ মহিলা আছে। কাৰণ মুছলমান লোকসকলৰ ঘৰত তেওঁলোকৰ পত্নীয়ে, এজন পুৰুষৰ এজন স্বামীয়ে যেতিয়া 4গৰাকী বিয়া পাতে, সেই পত্নীগৰাকীয়ে কিমান কষ্ট পায় বা পত্নীগৰাকীয়ে কিমান মানসিকভাৱে কষ্টত থাকে। কিন্তু আজি সেই পত্নীগৰাকী নিজৰ ৰাইট এই ইউচিচি জৰিয়তে তেওঁ উপলব্ধ কৰিব পাৰিব। গতিকে মই ভাবো মুছলমান লোকসকলৰ বা মুছলমান সম্প্ৰদায়ৰ যিসকল মহিলা আছে তেওঁলোকে ধন্যবাদ জ্ঞাপন কৰিব লাগে। আৰু মই ভাবো তেওঁলোকে অন্তৰৰ পৰা ধন্যবাদ আৰু আশীৰ্বাদ জ্ঞাপন কৰিছে। কাৰণ তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকৰ পুৰুষসকলে যি তেওঁলোকক শোষণ কৰি আহিছিলে, যি নিৰ্যাতন চলাই আহিছিলে, সেই সকলোবোৰ বস্তু আজিৰ পৰা বন্ধ হ'ল, 27 মে'ৰ পৰা বন্ধ হ'ল। গতিকে সাংবাদিক বন্ধুসকলৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই ঢকুৱাখানাৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবোৰ ভাল পদক্ষেপ লৈছে বা যিবোৰ ভাল পদক্ষেপ ল'ব, এই সকলোবোৰ কামত অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ বা অনুৰোধ জনাইছোঁ, সহায় সহযোগিতা যেনেকৈ আগতে ৰাখিছিলে ঠিক তেনেধৰণৰে এই সহায় সহযোগিতা আগবঢ়াই নিব। আৰু কংগ্ৰেছৰ যি শোষণ, কংগ্ৰেছৰ যি এটা সম্প্ৰদায়ক ভাল পোৱা যি তুষ্টিকৰণ, এই তুষ্টিকৰণৰ বিৰুদ্ধে সদায় অসমৰ ৰাইজ, অসমৰ খিলঞ্জীয়া ৰাইজ, অসমৰ সকলো ভাষাৰ ৰাইজ থিয় হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহি থকা দিনত শক্তিশালী কৰাৰ ক্ষেত্ৰত সকলোৱে নিজৰ নিজৰ কৰিব লগা কামখিনি কৰি যাব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিলখন ইউচিচি বিলখন গৃহীত কৰিছে। সকলো বিধায়ক 102জন বিধায়ক আমাৰ NDA যি 102জন বিধায়ক 102জন বিধায়কৰ ছাপোৰ্টত সকলোৰে সহায় সহযোগিতাত এখন বিল পাছ হ'ল।